ৰেডিসন ব্লুত প্ৰধানমন্ত্ৰী মোদীয়ে পৰিশোধ কৰা নাই ৮০.৬ লাখ টকা। আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ দিলে হোটেল কৰ্তৃপক্ষই। অহা ১ জুনলৈকে বান্ধি দিলে সময়সীমা। নহ'লে মোদী চৰকাৰৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ'ব ৰেডিসন ব্লু কৰ্তৃপক্ষ। ভাবি চাওকচোন, এটা দিনৰ বাবদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হোটেলৰ বিল ৮০.৬ লাখ টকা। ইতিমধ্যে মাইসূৰৰ পঞ্চতাৰকা হোটেল ৰেডিসন ব্লু প্লাজাই এবছৰতকৈ অধিক সময় ধনখিনি লাভ নকৰাৰ বাবে আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিছে। যোৱা বছৰ এপ্ৰিল মাহত আনুষ্ঠানিক অনুষ্ঠানৰ বাবে মাইসূৰৰ এই হোটেলখনত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কৰ্ণাটকৰ বন্দিপুৰ ৰিজাৰ্ভত ৫০ বছৰীয়া টাইগাৰ প্ৰজেক্টৰ জন্ম জয়ন্তী অনুষ্ঠানত অংশ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেয়েহে উক্ত হোটেলতে নিশাটো কটাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মই পুনৰ কৈছোঁ, যাৰ বিল হৈছিল ৮০.৬ লাখ টকা। নিজকে ভগৱানৰ অৱতাৰ বুলি দাবী কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চখ বা বিলাসী জীৱন কেনেকুৱা হ'ব পাৰে এবাৰ আপুনি ভাবকচোন। হোটেলখনৰ বিত্তীয় পৰিচালকে জনোৱা অনুসৰি এবছৰ পাৰ হৈ যোৱাৰ বাবে ১৮% সুদ লোৱা হ'ব আৰু সেই হিচাপত অতিৰিক্তভাৱে ১২.৯ লাখ টকা সংযোজন কৰিছে হোটেল কৰ্তৃপক্ষই। ২০২৩ চনৰ ৯ এপ্ৰিলৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫০ বছৰীয়া সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত আছিল আৰু তেওঁ কৰ্ণাটকৰ বন্দিপুৰ টাইগাৰ ৰিজাৰ্ভত জীপ ছাফাৰী কৰাৰ লগতে নান্দনিক দৃশ্য উপভোগ কৰিছিল। কিন্তু এতিয়া হোটেলৰ ৮০.৬ লাখ টকাৰ বিল পৰিশোধ কৰাৰ সময়ত ৰাজ্যৰ বন বিভাগলৈ দায়িত্ব ঠেলি দিছিল কেন্দ্ৰীয় চৰকাৰে। কিন্তু ৰাজ্যৰ বন বিভাগে ধন পৰিশোধ নকৰে বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে, কাৰণ সেয়া আছিল কেন্দ্ৰীয় চৰকাৰৰ এক অনুষ্ঠান। সেয়েহে অহা ১ জুনলৈকে সীমা বান্ধি দিছে হোটেল কৰ্তৃপক্ষই। যদিহে সেই ধন পৰিশোধ নকৰে তেন্তে আদালতত গোচৰৰ বাবে সাজু থাকিব লাগিব মোদী চৰকাৰ। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ উদ্যোগত আৰু কেন্দ্ৰীয় বন পৰিৱেশ আৰু জলবায়ু মন্ত্ৰালয়ৰ উদ্যোগত এই অনুষ্ঠান অনুষ্ঠিত হৈছিল। ৰাজ্যৰ বন বিভাগক ৯ৰ পৰা ১১ এপ্ৰিলত এক কাৰ্যসূচী আয়োজন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল, যাৰ আনুমানিক ব্যয় আছিল ৩ কোটি টকা। সমগ্ৰ ধনৰাশি কেন্দ্ৰীয় চৰকাৰৰ খৰচত হ'ব লাগিছিল, কিন্তু পৰিকল্পনাৰ পৰ্যায়টো অতি ক্ষিপ্ৰতাৰে সমাধান কৰাৰ সময়তে খৰচ ৬.৩৩ কোটি টকা পৰ্যন্ত হয়। এই পৰ্যন্ত কেন্দ্ৰই ৰাজ্যৰ বন বিভাগক ৩ কোটি টকা দিছে। বাকী ৩.৩৩ কোটি টকা কৰ্ণাটক চৰকাৰক পৰিশোধ কৰিবলৈ বাকী আছে কেন্দ্ৰৰ মোদী চৰকাৰৰ। প্ৰথম অৱস্থাত মূল খৰচ ৩ কোটি বুলি অনুমান কৰা হৈছিল যদিও কেন্দ্ৰটোৰ দুটা এজেন্সিয়ে অধিক বস্তু যোগ কৰাৰ লগে লগে খৰচ বৃদ্ধি পালে। এই সমগ্ৰ তথ্য প্ৰতিবেদন আকাৰত প্ৰকাশ পাইছে দ্য হিন্দু কাকতত। ভাবকচোন, এটা অনুষ্ঠানত এজন মানুহ মাত্ৰ এনিশাৰ বাবে বিলাসী হোটেলত থকাৰ বাবদ খৰচ হয় ৮০.৬ লাখ টকা। তাকো সেয়াও এবছৰে পৰিশোধ কৰিব নোৱাৰিলে। ভগৱানৰ দূত বা পৰমাত্মাৰ অৱতাৰ নৰেন্দ্ৰ মোদীৰ বাবে ইয়াতকৈ লজ্জাজনক কথা কিবা হ'ব পাৰেনে? এবাৰ চিন্তা কৰকচোন। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।